এইটো আমাৰ অত্যন্ত জ্বলন্ত সমস্যা। এইটো আমাৰ চিপাঝাৰৰ পৰা টংলালৈ যোৱা যিটো ৰাস্তা বনোৱা হৈছে, এই ৰাস্তাটোত চৰকাৰে কৰৰৰ টকা দিছে ঠিকাদাৰক, আৰু এতিয়া খুব লেহেমীয়া গতিৰে কামবিলাক চলি আছে। আৰু দ্বিতীয় কথা হৈছে, এই ৰাস্তাটোত মানে পানী নামাৰাৰ ফলত মানে এই ৰাস্তাটোত যি স্কুলৰ ল'ৰা ছোৱালীয়ে হওক বা আমাৰ জনসাধাৰণৰ মানে অহা যোৱাত বহুত অসুবিধা হৈছে। আৰু এতিয়া যিহেতু ফাগুনৰ মাহ, বতাহ চলি আছে, ইহঁতে মানে পানীখিনি পৰ্যাপ্ত পৰিমাণে পানী নামাৰে, আৰু পানী নামাৰেই প্ৰায়। এই ধূলি বালিৰে একদম মানে ধুৱলি গলি হৈ যায় ৰাস্তাটো, এই মানুহ অহা যোৱা কৰাত খুব অসুবিধা হৈছে। গতিকে চৰকাৰে গাফিলতি কৰা নাই। চৰকাৰে ৰাস্তা বনাবৰ কাৰণে ঠিকাদাৰক যথেষ্ট টকা পইচা দিছে, কিন্তু তাৰ ক্ষেত্ৰতো ঠিকাদাৰে মানে গাফিলতি কৰি, ইয়াৰে মহৰীসকলে গাফিলতি কৰি ইয়াতে পানী নামাৰে। দিনটোত কেতিয়াবা এক টেংকি পানী দিয়ে গোটেই বৰি চুকালে হয়তো মাৰে, এই অলপ পিছতে শুকাই যায়। আৰু প্ৰায় মোটামুটি 4-5 দিন ধৰি ইয়াতে পানী নামাৰে। এতিয়া বহুত সমস্যা হৈছে, স্কুলৰ ল'ৰা ছোৱালীৰ অসুবিধা হৈছে, আমিও বহুত অসুবিধা পাইছোঁ। এখন গাড়ী গ'লে আৰু আমি ইয়াতে মানে যোৱাত মানে কোনো হেৰিয়ে নাথাকে। এই দোকান বজাৰবিলাক খোলা অসুবিধা হৈ গৈছে। গতিকে অত্যন্ত গুৰুত্বপূৰ্ণ ৰাস্তা এইটো। এই ৰাস্তাটোত মানে তেওঁলোকে পানী যোগান নধৰাৰ কাৰণে মানে জনসাধাৰণৰ যাতায়াতত বহুত মানে অসুবিধাৰ সন্মুখীন হৈছে, সমস্যাৰ সন্মুখীন হৈছে। আজি 2.5 বছৰ ধৰি এই অসমমালা চিপাঝাৰৰ যিটো সংযোগী পথ আছে, এই পথটো যিসোপা ধূলি, ৰাস্তা পদূলি মানে সম্পূৰ্ণ মানুহ যাব নোৱাৰা অৱস্থা, ৰাস্তা নেটখা হৈ যায়। কিন্তু এই 2.5 বছৰ ধৰি তাৰমানে এই ওচৰতে 100 মিটাৰ দূৰত কেম্পটো আছে। এই 100 মিটাৰ দূৰৰ কেম্পটোই মানে আজিলৈকে পানী মৰাৰ ব্যৱস্থা কৰা নাই। কিন্তু মানুহৰ স্কুলীয়া পাব্লিকৰ যিখিনি স্কুলীয়া ল'ৰা ছোৱালী হাৰাশাস্তি হৈছে, সেইখিনিত বহুত যন্ত্ৰণা ভোগ কৰি আছে। গতিকে আমি কৰ্তৃপক্ষক এইটোকে দাবী জনাওঁ যে ৰাস্তাটোত পানী মৰাৰ ব্যৱস্থা কৰি ৰাইজক সুচল কৰি দিব লাগে। এইটো মানে ইফালে অহা যোৱাৰ ৰাস্তাৰ মানে স্কুলৰ ল'ৰা ছোৱালী অহা যোৱা বিভিন্ন সমস্যা এতিয়া হৈছে, আৰু তেওঁলোকৰ পানীখিনি নামাৰে। আমি বহুবাৰ কমপ্লেইন দিছোঁ তেওঁলোকক, তথাপিতো তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এইটো আমাৰ অত্যন্ত জ্বলন্ত সমস্যা। এইটো আমাৰ চিপাঝাৰৰ পৰা টংলালৈ যোৱা যিটো ৰাস্তা বনোৱা হৈছে, এই ৰাস্তাটোত চৰকাৰে কৰৰৰ টকা দিছে ঠিকাদাৰক, আৰু এতিয়া খুব লেহেমীয়া গতিৰে কামবিলাক চলি আছে। আৰু দ্বিতীয় কথা হৈছে, এই ৰাস্তাটোত মানে পানী নামাৰাৰ ফলত মানে এই ৰাস্তাটোত যি স্কুলৰ ল'ৰা ছোৱালীয়ে হওক বা আমাৰ জনসাধাৰণৰ মানে অহা যোৱাত বহুত অসুবিধা হৈছে। আৰু এতিয়া যিহেতু ফাগুনৰ মাহ, বতাহ চলি আছে, ইহঁতে মানে পানীখিনি পৰ্যাপ্ত পৰিমাণে পানী নামাৰে, আৰু পানী নামাৰেই প্ৰায়। এই ধূলি বালিৰে একদম মানে ধুৱলি গলি হৈ যায় ৰাস্তাটো, এই মানুহ অহা যোৱা কৰাত খুব অসুবিধা হৈছে। গতিকে চৰকাৰে গাফিলতি কৰা নাই। চৰকাৰে ৰাস্তা বনাবৰ কাৰণে ঠিকাদাৰক যথেষ্ট টকা পইচা দিছে, কিন্তু তাৰ ক্ষেত্ৰতো ঠিকাদাৰে মানে গাফিলতি কৰি, ইয়াৰে মহৰীসকলে গাফিলতি কৰি ইয়াতে পানী নামাৰে। দিনটোত কেতিয়াবা এক টেংকি পানী দিয়ে গোটেই বৰি চুকালে হয়তো মাৰে, এই অলপ পিছতে শুকাই যায়। আৰু প্ৰায় মোটামুটি 4-5 দিন ধৰি ইয়াতে পানী নামাৰে। এতিয়া বহুত সমস্যা হৈছে, স্কুলৰ ল'ৰা ছোৱালীৰ অসুবিধা হৈছে, আমিও বহুত অসুবিধা পাইছোঁ। এখন গাড়ী গ'লে আৰু আমি ইয়াতে মানে যোৱাত মানে কোনো হেৰিয়ে নাথাকে। এই দোকান বজাৰবিলাক খোলা অসুবিধা হৈ গৈছে। গতিকে অত্যন্ত গুৰুত্বপূৰ্ণ ৰাস্তা এইটো। এই ৰাস্তাটোত মানে তেওঁলোকে পানী যোগান নধৰাৰ কাৰণে মানে জনসাধাৰণৰ যাতায়াতত বহুত মানে অসুবিধাৰ সন্মুখীন হৈছে, সমস্যাৰ সন্মুখীন হৈছে। আজি 2.5 বছৰ ধৰি এই অসমমালা চিপাঝাৰৰ যিটো সংযোগী পথ আছে, এই পথটো যিসোপা ধূলি, ৰাস্তা পদূলি মানে সম্পূৰ্ণ মানুহ যাব নোৱাৰা অৱস্থা, ৰাস্তা নেটখা হৈ যায়। কিন্তু এই 2.5 বছৰ ধৰি তাৰমানে এই ওচৰতে 100 মিটাৰ দূৰত কেম্পটো আছে। এই 100 মিটাৰ দূৰৰ কেম্পটোই মানে আজিলৈকে পানী মৰাৰ ব্যৱস্থা কৰা নাই। কিন্তু মানুহৰ স্কুলীয়া পাব্লিকৰ যিখিনি স্কুলীয়া ল'ৰা ছোৱালী হাৰাশাস্তি হৈছে, সেইখিনিত বহুত যন্ত্ৰণা ভোগ কৰি আছে। গতিকে আমি কৰ্তৃপক্ষক এইটোকে দাবী জনাওঁ যে ৰাস্তাটোত পানী মৰাৰ ব্যৱস্থা কৰি ৰাইজক সুচল কৰি দিব লাগে। এইটো মানে ইফালে অহা যোৱাৰ ৰাস্তাৰ মানে স্কুলৰ ল'ৰা ছোৱালী অহা যোৱা বিভিন্ন সমস্যা এতিয়া হৈছে, আৰু তেওঁলোকৰ পানীখিনি নামাৰে। আমি বহুবাৰ কমপ্লেইন দিছোঁ তেওঁলোকক, তথাপিতো তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।